প্ৰথম অসমীয়া চলচ্চিত্ৰৰ নায়িকা আইদেউ সন্দিকৈৰ স্মৃতি বিজড়িত সংগ্ৰহালয়ৰ দুৰৱস্থা হাবি জংঘলৰে ভৰি পৰিছে শিল্পী আইদেউ সন্দিকৈ সংগ্ৰহালয় সংগ্ৰহালয়টোত ওলমি থাকে বৰতলা কাণসাৰ নাই ৰজাঘৰ কিংবা শিল্পী সমাজ আৰু দল সংগঠনৰ বোকাখাটৰ কমাৰগাঁৱৰ পানীদিহিঙিয়াৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত স্মৃতি ভৱনটো চাবলৈ আহৰি নাই কাৰোৰে গোলাঘাট জিলা সাহিত্য সভাৰ স্মৃতি ভৱনটো চোৱা চিতাৰ দায়িত্ব লৈছিল যদিও বৰ্তমানে আহৰি নাই সাহিত্য সভাৰ আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক কেমৰেদুষ্মন্ত পৰাৰ এক ৰিপৰ্ট আছে সেই ৰিপৰ্ট আপোনালোকলৈ আগবঢ়াইছো হয় অৱহেলিত হৈ ৰৈছে শিল্পী আইদেউ সন্দিকৈ আৰু অসমীয়া বোলছবিৰ প্ৰথমগৰাকী মহিলা অভিনেত্ৰী আইদেউ সন্দিকৈৰ যি সংগ্ৰহালয় তথা তেখেতৰ যি স্মৃতিসৌধ আছিলে ব্যৱহাৰৰ অভাৱত এতিয়া জহি খহি যাবলৈ উপক্ৰম হৈছে আৰু হাবি জংঘলেৰে ভৰি পৰিছে সেই যি স্মৃতি উদ্যান আমি পৰিৱেশটো দেখুৱাম এয়া চাওক শিল্পী আইদেউ সন্দিকৈ সাংস্কৃতিক সংগ্ৰহালয় য'ত আছে বোকাখাট সমষ্টিৰ কমাৰ গাঁৱত কিন্তু আমি পৰিৱেশটো দেখুৱাম চাওক এই যি শিল্পী আইদেউ সন্দিকৈ যি সাংস্কৃতিক সংগ্ৰহালয় আছিল যেনেদৰে কিন্তু থাকিব লাগিছিল কিন্তু তেনেদৰে নাই ব্যৱহাৰৰ অভাৱত আৰু চৰম অৱহেলিত হৈ ৰৈছে আৰু চাওক কেনেদৰে হাবি জংঘলে ভৰি পৰিছে এই যি সংগ্ৰহালয়কে আমি পৰিৱেশটো দেখুৱাইছোঁ এইগৰাকী হৈছে শিল্পী আইদেউ সন্দিকৈ যি সংগ্ৰহালয় আৰু ইয়াতে সমাধি আছিল তাৰ কিন্তু যেনেদৰে থাকিব লাগিছিল তেনেদৰে নাই চৰকাৰে যি ধৰণে ব্যৱস্থা ল'ব লাগিছিল পৰ্যটন বিভাগে যি ধৰণে ব্যৱস্থা লাগিছিল লোৱা নাই অসমৰ শিল্পী সমাজ আছিল শিল্পী সমাজে যি ধৰণে ব্যৱস্থা ল'ব লাগিছিল ব্যৱস্থা লোৱা নাই যাৰ ফলত এনেদৰে চাওক উপক্ৰম হৈছে আৰু চাওক এটা বৰতলা ওলমি থাকে আৰু মাত্ৰ বছৰেকীয়া যি নিয়ম স্থানীয় ৰাইজে বছৰেকীয়া নিয়ম পালন কৰে তাৰ পিছত কিন্তু বছৰৰ 12টা মাহত যেনেদৰে ইয়াত কিন্তু বিভিন্ন অনুষ্ঠান উদযাপন হ'ব লাগিছিল নতুন প্ৰজন্মক সেই আইদেউ সন্দিকৈ স্মৃতি তেখেতৰ কৃতিহাৰ আজি যেনেদৰে অৱলোকন কৰিব লাগিছিল তেনেদৰে কিন্তু নহয় জহি খহি গৈছে আৰু এনেদৰে হাবি জংঘলৰ মাজতে এই যি শিল্পী আইদেউ সন্দিকৈ সাংস্কৃতিক সংগ্ৰহালয় আছে ঘৰটো আছে কিন্তু ব্যৱহাৰ নাই আমি জানিবলৈ যত্ন কৰিম কি ক'ব যে আপোনালোকক দেখিবলৈ পাইছোঁ কমাৰগাঁও অঞ্চলৰ এগৰাকী শিল্পী সমগ্ৰ অসমৰে গৌৰৱ আছিল কিন্তু আজিৰ তাৰিখত তেখেতৰ যেন এটা অৱহেলিত হৈ ৰৈছে তেনেকুৱা নিচিনা হৈছিল হয় কিছুমান ক্ষেত্ৰত আমাৰো এনেকুৱা অনুভৱ হয় কিন্তু আমাৰ সাহিত্যৰ বাবে যথেষ্টখিনি চেষ্টা কৰি আছে তেখেতসকলে বস্তুভাগৰ প্ৰতি সদায় নজৰ ৰাখে কিন্তু আমাক স্থানীয়ভাৱে আমি ক'বলৈ এইটোৱে যাওঁ যে অসম চৰকাৰৰ আমাৰ যিখন শিল্পী বিভাগৰ যিখন মিনিষ্ট্ৰী আছে বা আমাৰ চিফ মিনিষ্টাৰ আছে তেখেতসকলে যথেষ্টখিনি কাম কৰিছে আৰু আমাৰ এতিয়া চুকাফা ক্ষেত্ৰতে হওক বা আপোনাৰ লাচিত বৰফুকনৰ ক্ষেত্ৰত যিখিনি কৰিছে সেইখিনি আমি কেতিয়াও পাহৰিব নোৱাৰোঁ কিন্তু ঠিক তেনেদৰে শিল্পী আইদেউ সন্দিকৈ প্ৰথম অসমীয়া ছবি অভিনেত্ৰী তেখেতে অন্ততঃ অকণমান বিশ্ব দৰবাৰলৈ অন্ততঃ অসমৰ চুকে কাণে যাতে তেখেতৰ নামটো জিলিকাকৈ কিছুমান ষ্টেপ ল'বলৈ আমাৰ স্থানীয়ভাৱে আমি অনুৰোধ কৰিছোঁ যিহেতু উঠি অহা প্ৰজন্মই আইদেউ সন্দিকৈ কোন সেই বস্তুটো মানে জনা নাই আমি যিখিনি আগৰ মানুহ আছিলে সেইখিনিৰ মাজতে ৰৈ যোৱা যেন লাগিছে এতিয়া নতুন প্ৰজন্মই গম পাওক যাতে প্ৰকৃততে আইদেউ সন্দিকৈ কোন আছিলে তেখেতৰ কাৰণে অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটো আজি ইমানখিনি আগবাঢ়ি গৈছে আৰু শিল্পী সমাজৰ প্ৰতিও আমাৰ এটা অনুৰোধ তেখেতসকলেও অন্ততঃ এই বস্তুৰ প্ৰতি ভাগৰ প্ৰতি এটা চকু দিয়ে তেখেতসকলেও দায়িত্ব আছে কাৰণ তেখেতসকলে আজি এখেত নোহোৱাহেঁতেন চাগে তেখেতসকলেও নাথাকিলেহেঁতেন তেনেকুৱা অনুভৱ হয় তো তেখেতৰ প্ৰতি বিনম্ৰ অনুৰোধ তেখেতসকলেও আহি পেলাই এই জেগাটো এজন পৰ্যটনস্থলীলৈ লৈ যাবলৈ তেখেতসকলৰ কৰণীয় আছে আৰু আমাৰ উঠি অহা প্ৰজন্মক তেখেতসকলেও জনাব লাগিব যে আইদেউ সন্দিকৈ প্ৰথম অসমীয়া ছবি অভিনেত্ৰী যাৰ যেনেদৰে থাকিব লাগিছিলে তেনেধৰণে যি ধৰণে কৰিব লাগিছে সেইধৰণে কৰিব পৰা নাই যথেষ্টখিনি আঁকোৱা আছে ইয়াত আমি দেখিছোঁ কাৰণ যিহেতু ইয়াত কৰণীয় বহুতখিনি আছে মানে এটা মানে এজন শিল্পী যেতিয়া এজন মানে আৰ্টিষ্ট যেতিয়া তেখেতৰ হৈ পেলাই আমি এই সংগ্ৰহালয়ৰ ভিতৰচোৱাত আমি বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান মাহেকে পষেকে এইবিলাক কৰিবলৈ আমি মানে আগবাঢ়িব পাৰোঁ সেইখিনিত আমাৰ ক্ষেত্ৰত চৰকাৰ আৰু শিল্পী সমাজৰ যথেষ্টখিনি আমাক সেইখিনি সহায় কৰিব লাগিব বেয়া লাগে আপোনালোক স্থানীয় লোক হিচাপে যথেষ্ট বেয়া লাগে আমি কেতিয়াবা অনুভৱ কৰোঁ সংগ্ৰহালয়টোৰ প্ৰতি দেখি পেলাই কিন্তু মই বাৰে বাৰে কওঁ সাহিত্যৰ বাবে যথেষ্টখিনি আমাক হেৰি কৰিছে তাৰ প্ৰতিও বহুতখিনি মানে দেখিলে বেয়া লাগে কাৰণ কেতিয়াবা কোনো নাহে নকৰে তেনেকৈয়ে থকা বস্তু থাকি যায় কিন্তু এনেকুৱা এটা ডাঙৰ অনুষ্ঠানত সদায় মানে এটা ভিজিট সদায় এটা পৰিৱেশ হৈ থকাটো আমি বিচাৰোঁ সিমানখিনি আমাৰ স্থানীয় লোকসকলে অৱগত কৰিছে সাহিত্য সভাই যথেষ্টখিনি কৰিছে কিন্তু সাহিত্য সভাই কৰিলে নহ'ব চৰকাৰো যথেষ্ট কৰণীয় আছে শিল্পী সমাজৰো কৰণীয় আছে সেইখিনি কি ক'ব মই অসম চৰকাৰক এইটোৱে জনাওঁ আমাৰ স্বনামধন্য প্ৰথম শিল্পীগৰাকীৰ যি কাৰ্যকলাপ সেইখিনি যে আমি বহুত উন্নতি হিচাপে ৰাখিব লাগিছিলে কিন্তু তেনেধৰণে আমি পোৱা নাই আৰু পুনৰবাৰ আমি ক'বলৈ বিচাৰোঁ যে অসম চৰকাৰ আৰু শিল্পী সমাজে এই ক্ষেত্ৰখনক অতি উন্নত ধৰণৰ কৰি ৰাখিব আৰু
ৰাইজে সকলোৱে জানিব তেতিয়া আমাৰো মনটো ভাল লাগিব আমি স্থানীয় হিচাপে কেতিয়াবা দুখ প্ৰকাশ কৰোঁ কিন্তু আমি যিখিনি পাব লাগে সেইখিনি এতিয়ালৈকে পোৱা নাই কৰণীয় বহুত আছে আৰু বিশেষভাৱে চৰকাৰৰ লগত আমাৰ চিঠি পত্ৰৰ আদান প্ৰদান চলি আছে কিছু সাহায্য দিয়াৰ কথাও কৈছে বিশেষকৈ আমাৰ জিনা বৰবৰুৱাই এই ক্ষেত্ৰত গুৱাহাটীৰ পৰা তেওঁ যোগাযোগ আৰম্ভ কৰি আছে গতিকে ফলপ্ৰসূ হোৱা নাই ধন্যবাদ জনাইছোঁ মৃদুস্মন্ত বৰুৱা আৰু সেয়া আছিল আমাৰ সাংবাদিক মৃদুস্মন্ত বৰুৱাৰ এক ৰিপৰ্ট